হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত অভিনয় কৰা চব্জি দোকানী চৰিত্ৰত অভিনেতাজন প্ৰকৃততে হয় কোন ঘৰ ক'ত কাৰ লগত আছে প্ৰেমৰ সম্পৰ্কত সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ চিৰিয়েলত অভিনয় কৰা চব্জি দোকানীজনৰ আচল নামটো হৈছে কংকন হালৈ ঘৰ হৈছে নলবাৰীত আৰু তেওঁ জন্ম হৈছিল 22 ডিচেম্বৰ তাৰিখে কংকন হালৈ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক আৰু লগতে দুজনী বায়েক আছে তেওঁ মাকৰ নাম হৈছে বিনু হালৈ কংকন হালৈ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ কলেজ পঢ়িছিল টিহু কলেজত জনপ্ৰিয় অভিনেতা কংকন হালৈ অভিনয় কৰা দুখনমান ধাৰাবাহিকৰ নাম হ'ল আদালতৰ সিপাৰে 2 পাৰিজাত আৰু বৰ্তমান গুণগুণ ধাৰাবাহিকখনত চব্জি দোকানী চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আপোনালোকে বাৰু গুণগুণ কথা মৰমৰ ধাৰাবাহিকখন চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে হৃদয়তে রাখিছো গোপনে ও নজনানো বুজাকে সোমালাহি বুকুতে ও ভাল পোৱাৰ শিহৰণ